প্ৰাণৰ শিল্পী জুবিন দা নোহোৱা আজি 10টা দিন আৰু আমি প্ৰতিদিনে উপস্থিত হৈ আছো খুনাপুৰৰ কমাৰকুছিস্থিত জুবিন দাৰ সমাধিস্থলীত আৰু আজিও উপস্থিত আছো আৰু এইকেইদিন সমান্তৰালভাৱে দিনে নিশাই বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে ভিৰ কৰিছিল এই স্থানত বিশেষকৈ আজিৰ দিনটোত আজি যেহেতু দেওবাৰ আজিৰ দিনটোত কিন্তু বহু অনুৰাগী জুবিন দাৰ বহু অনুৰাগী বিভিন্ন প্ৰান্তৰ পৰা আহি আছে কাহিলি পুৱাৰে পৰা আৰু বৰ্তমান আপোনালোকক সন্ধিয়াৰ পৰিৱেশ অকমান মই দেখুৱাবলৈ বিচাৰিছো প্ৰতিদিনৰ দৰে নাম কীৰ্তন চলি আছে আয়তীৰ নাম প্ৰসংগ চলি আছে আৰু আজি কিন্তু অনুৰাগীৰ সমাগম বহুতেই বেছি আজি বহুতেই বেছি বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আহি উপস্থিত হৈছে আৰু জুবিন দাৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনৰ পৰা প্ৰতিদিনেই অনুৰাগীৰ সমাগম হৈ আছিল আৰু দিনে নিশাই অনুৰাগীসকল এই স্থানলৈ আহি জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাইছে শ্ৰদ্ধাঞ্জলি জনাই আহিছে কিন্তু আজি যিহেতু দেওবাৰ আজিৰ দিনটোত বিশেষকৈ বহুত বেছি অনুৰাগী ইয়াতে ভিৰ কৰিছে আৰু আমি যিহেতু প্ৰতিদিনে এই স্থানতে উপস্থিত আছো জুবিন দাৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনতো অগণন অনুৰাগীৰ ভিৰ আছিল এই কথা সমগ্ৰ বিশ্বই ইতিমধ্যে গম পাইছে আৰু জুবিন দাৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছৰ দিনৰ পৰাও ইয়াতে মানুহৰ সমাগম হৈছিল বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছিল যিসকল অনুৰাগী হয়তো শেষকৃত্য সম্পন্ন হোৱাৰ দিনা উপস্থিত হ'ব পৰা নাছিল এই স্থানত সেইসকল অনুৰাগীও আহি আছিল কিন্তু আজিৰ পৰিৱেশ একেবাৰে সুকীয়া আজি আপোনালোকক দেখুৱাবলৈ লৈছো চাকি দিয়া ঠাইখিনি চাওক চাকি ধূপ দিয়া ঠাই সেই অকমান ঠাই আছিল প্ৰথমতে কিন্তু এতিয়া চাওক এতিয়া চাকি ধূপ দিয়া ঠাইখিনি আপোনালোকে চালেই বুজি উঠিব পাৰিব অনুভৱ কৰিব পাৰিব আসলতে আজিৰ দিনটোত দেওবাৰৰ দিনটোত কিমান বেছি অনুৰাগীৰ সমাগম হৈছে আৰু দূৰ দূৰণিৰ পৰা লোকসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহি উপস্থিত হৈছে আৰু সকলোৱে জুবিন দালৈ শ্ৰদ্ধা জনাই কোনোৱে যদি এগছি চাকি জ্বলাইছে কোনোবাই আকৌ এখন গামোচা দি জুবিন দালৈ সেৱা জনাইছে কোনোবাই মম জ্বলাইছে এনেদৰে এতিয়া কোনোবাই আকৌ ফুলৰ থোপা দিছে এনেদৰে মৰমৰ শিল্পীগৰাকীলৈ সকলোৱে শ্ৰদ্ধা জনাইছে অনুৰাগীসকলে আৰু প্ৰতিদিনৰ নিচিনাকৈ নাম প্ৰসংগ বৰ্তমান সময়তো চলি আছে আজিও নাম প্ৰসংগ চলি আছে আয়তীসকলৰ আৰু আজিৰ অকমান ভিৰ আপোনালোকক দেখুৱাইছো ইমানেই বেছি ভিৰ হৈছে আৰু কাহিলি পুৱাৰে পৰা পুৱাৰ ভাগতো মই এই স্থানত উপস্থিত আছিলো আৰু পুৱাৰে পৰা অনুৰাগীৰ ভিৰ সমানে আৰু এতিয়া সন্ধিয়াৰ ভাগত গাড়ীও নধৰা হৈ গৈছে চৌহদটোত গাড়ীও নধৰা হৈ গৈছে ইমানেই বেছি অনুৰাগী সকলোৱে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এই স্থানত আহি উপস্থিত হৈছে আৰু আজি জুবিন দা নোহোৱা 10টা দিন কাইলৈ জুবিন দাৰ আদ্য শ্ৰাদ্ধ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেন্তে উপলব্ধি কৰিব পাৰিব আন কেইদিনতকৈ আজি দেওবাৰৰ দিনা মানুহৰ সমাগম কিমান বেছি বৃদ্ধি পাইছে আৰু এইপিনে সদায় নিচিনাকৈ নাম প্ৰসংগ চলি আছে আয়তীসকল আহিছে দূৰ দূৰণিৰ পৰা আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জুবিন দাৰ অনুৰাগীসকল তেওঁলোকে জুবিন দালৈ শ্ৰদ্ধা জনাই আছে আৰু এইপিনে সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কামো চলি আছে আৰু প্ৰতিদিনৰ নিচিনাকৈ আজিও নাম প্ৰসংগৰ মাজেৰে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই আছে আয়তীসকলে ভকত বৈষ্ণৱসকলে দিনৰ ভাগতো আজি গীতা পাঠ কৰা হৈছিল আৰু প্ৰতিদিনেই দিনৰ ভাগত ভাগৱত পাঠ বা গীতা পাঠ আৰু সন্ধিয়াৰ ভাগত আয়তীৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰে জুবিন ক্ষেত্ৰ আৰু আপোনালোকক প্ৰতিদিনেই মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰি আছো আৰু আজি দেওবাৰৰ দিনৰ দৃশ্যই সুকীয়া আজি দেওবাৰৰ দিনা মানুহৰ যি সমাগম অনুৰাগীসকলৰ যি সমাগম সেয়া আপোনালোকে দেখিয়ে অনুভৱ কৰিব পাৰিছে বিশেষকৈ চাকি দিয়া সেই ঠাইখিনি দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব কিমান বেছি মানুহৰ সমাগম হৈছে আৰু দূৰ দূৰণিৰ পৰা এই সকল লোক আহিছে জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাব
আৰু এটা কথা ক'ব লাগিব, ইয়াতে যে এগৰাকী ব্যক্তিক জ্বলোৱা হৈছে তেনেকুৱা কিন্তু একেবাৰে অনুভৱেই নহয়। এই জুবিন ক্ষেত্ৰ, এই জুবিনদাৰ সমাধি ক্ষেত্ৰ যেন এতিয়া পুণ্য তীৰ্থলৈ পৰিৱৰ্তিত হৈছে তেনেকুৱা লাগিব আপোনালোকে ইয়ালৈ আহিলে। নিশ্চয় অসমবাসী ৰাইজ বহুতেই ইয়ালৈ আহিছে, জুবিনদালৈ শ্ৰদ্ধা জনাইছে, আৰু যিসকল বৰ্তমানেও অহা নাই এই স্থানলৈ আপোনালোকে আহিলে অনুভৱ কৰিব পাৰিব বৰ্তমান সময়ত এই ঠাই ৰূপান্তৰিত হৈছে পুণ্য তীৰ্থলৈ। আৰু আজি গাড়ীৰ ভিৰ চাওকচোন, কিমান বেছি গাড়ী। আজি অগণন গুণমুগ্ধ, অগণন অনুৰাগীৰ সমাগম হৈছে এই স্থানত। প্ৰতিগৰাকী ব্যক্তিৰে উদ্দেশ্য মাথো এটাই, মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা, মৰমৰ শিল্পীগৰাকীৰ ওচৰত সেৱা জনোৱা। মই আপোনালোকক আজি দেওবাৰৰ পৰিৱেশ, এয়া সন্ধিয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে গুণমুগ্ধই আহি ভিৰ কৰিছে, চাকি ধূপ জ্বলাই জুবিনদালৈ সেৱা জনাইছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু আনফালে নাম প্ৰসংগৰ জৰিয়তে আমাৰ আয়তীসকলেও জুবিনদালৈ প্ৰতিদিনৰ নিচিনাকৈ আজিও তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই আছে। আৰু সেয়া চাওকচোন, সকলোৱে চাকি ধূপ জ্বলাইছে আৰু সেয়া ধোঁৱা উৰিছে, সেয়া কেৱল ধূপৰ ধোঁৱা। ইমান বেছি ধূপ জ্বলি আছে, ইমান বেছি চাকি জ্বলি আছে এই স্থানত, সেয়া ধূপৰ ধোঁৱা চাওক। সঁচাকৈ আজিৰ পৰিৱেশটো একেবাৰে বেলেগ হৈছে। সকলোৱে সেৱা জনাই আছে, শ্ৰদ্ধা জনাই আছে জুবিনদালৈ, আৰু নাম প্ৰসংগৰ জৰিয়তেতো প্ৰতিদিনে শ্ৰদ্ধা জনাই থকা হৈছে জুবিনদালৈ। বেলেগ এটা পৰিৱেশ ইয়াতে, একেবাৰে পুণ্যস্থলীলৈ ৰূপান্তৰিত হৈছে। আৰু এনেদৰে অনুৰাগীসকলে চাওক কেনেদৰে হাতযোৰ কৰি থিয় হৈ আছে, স্মৰণ কৰিছে জুবিনদাক। কিমান বেছি নিস্বাৰ্থভাৱে ভাল পাব লাগিব এগৰাকী ব্যক্তিক, এগৰাকী শিল্পীক। ইমান বেছি অনুৰাগী আৰু গুণমুগ্ধ এনেদৰে ওলাই আহিব পাৰে এনেকুৱা সময়ত। চাওক কিমান বেছি মৰম আৰু ভাল পোৱা, আৰু এওঁলোকে গামোচাত লিখি লৈ আহিছে জয় জুবিনদা বুলি। ইমান অনুৰাগীৰ মৰম আৰু ভাল পোৱা কেৱল মাথো জুবিনদাৰ বাবে, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে। ডেকা বুঢ়া শিশু বুলি কথা নাই, সকলো ওলাই আহিছে, ডেকা বুঢ়া সকলোৱে ওলাই আহিছে, প্ৰতিগৰাকী শিশু ওলাই আহিছে। আমিতো কেইবাখনো স্কুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো দেখিছোঁ এই স্থানত, দিনৰ ভাগত আহিছিলে, যোৱাকালিও আমি দেখিছিলোঁ মাজুলীৰ এখন বিদ্যালয়ৰ পৰাও ছাত্ৰ ছাত্ৰীসকল আহিছিলে এই স্থানত। তেওঁ মাথো এটাই আছিল, জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা।